য়েল্লো ডিসকালাৰেশ্যনটো হ'ল আমি যেতিয়া দাঁতত যেতিয়া হালধীয়া এখন মানে চামনি পৰা দেখা যায় তেতিয়া সেইটো সাধাৰণতে আমি য়েল্লো ডিসকালাৰেশ্যন অফ টিথ বুলি কওঁ। এইটো বহুত ধৰণৰ কাৰণ হ'ব পাৰে। প্ৰথম কাৰণটো হ'ল জিঞ্জাইভাইটিছ বা পাইৰিয়া। পাইৰিয়া মানে ইমান বেছি হালধীয়া নহয়, দাঁতৰ যিবোৰ গুৰি আছে সাধাৰণতে তাত অকণমান হালধীয়া হ'ব পাৰে, য'ত পাথৰ জমা হয় কেলকুলাছ বুলি কোৱা যায়। চ' সেইবোৰৰ কাৰণে অকণমান হালধীয়া হ'ব পাৰে। তাৰপিছত নেক্সট হ'ল চিষ্টেমেটিক কাৰণ বা জেনেটিক ডিচঅৰ্ডাৰ। জেনেটিক ডিচঅৰ্ডাৰ যেনেকুৱা আমাৰ যিটো এনামেল আছে দাঁতৰ, এনামেলত অকণমান প্ৰব্লেম থাকিব পাৰে, সেইটো এনামেল হাইপোপ্লেচিয়া বুলি কোৱা যায়। সেইটো কাৰণতো কেতিয়াবা কি হয় দাঁতবোৰ হালধীয়া হ'ব পাৰে। ত' আমি এই দুটা কাৰণে দেখা পাওঁ, এটা হ'ল প্ৰাইমাৰী, এটা হ'ল চিষ্টেমেটিক। এইটো চিমটমটো হ'ল দাঁতবোৰ সাধাৰণতে আপোনাৰ হালধীয়া পৰিব। আৰু ছেকেণ্ড, যদি আমি দেখিছো যে এইটো পাইৰিয়াৰ কাৰণে হৈছে, যিটো মই প্ৰাইমাৰী কাৰণ বুলি কলো, তেনেকুৱা হলে দাঁতৰ পৰা সাধাৰণতে অকণমান দাঁতৰ গুৰিৰ পৰা তেজ ওলাব, বা দাঁতৰ যিটো গুৰি আছে সেইটো দেখিম যে অকণমান হালধীয়া ডিপজিশ্যন পাব, যিটো নেকি আমি কেলকুলাছ বুলি কওঁ বা পাথৰ বুলি ক'ব পাৰি আপুনি ঘৰুৱা ভাষাত। ত' যদি সেইটো হৈছে, আমি সাধাৰণতে এটা স্কেলিং বুলি কয়, আল্ট্ৰাছনিক স্কেলিং কৰি আমি ঠিক কৰিব পাৰো। ছেকেণ্ড থিং, যদি আমি দেখিছো যে জেনেটিক ডিচঅৰ্ডাৰ বা বেলেগ কাৰণৰ যেনেকুৱা কেতিয়াবা ছেকেণ্ডাৰী ফেক্টৰ যিবোৰ আমি কফি বা চাহ এইবোৰৰ কাৰণে ষ্টেইনো হ'ব পাৰে। চ' সেইবোৰ হলে আমি কি কৰো, প্ৰথম যিটো মই ট্ৰিটমেণ্ট কলো আল্ট্ৰাছনিক স্কেলিং, যদি সেইটোত আপুনি ঠিক কৰোঁতে হৈ গ'ল, যদি কিবা কাৰণত সেইটোৰে আমি মানে প্ৰব্লেমটো চল্ভ কৰিব নোৱাৰো, তেতিয়াহ'লে আমাৰ ছেকেণ্ডাৰী ট্ৰিটমেণ্ট যেনেকুৱা ব্লিচিং কৰিব পাৰে বা লেমিনেট কৰিব পাৰো, তেনেকুৱা কৰি আমি ট্ৰিটমেণ্ট কৰা যায় আৰু। এতিয়া যদি প্ৰাইমাৰী কজেছ হয়, তেতিয়াহ'লে ফাৰ্ষ্ট আমি কৰিম ট্ৰিটমেণ্ট আল্ট্ৰাছনিক স্কেলিং বুলি কোৱা যায়, যিটো আপুনি ডেণ্টিষ্টৰ ওচৰত গৈ আপুনি দুবাৰকৈ কৰিব পাৰে বছৰত। ছেকেণ্ড, যদি ছেকেণ্ডাৰী কজ হয় তেতিয়াহ'লে আমি ব্লিচিং কৰিব পাৰো, আদাৰৱাইজ লেমিনেট বা ভিনিয়াৰ আমি লগাব পাৰো, যিটো ক্ৰাউন বুলি কোৱা যায়, সেইটো লগাই আমি যিটো ডিছকালাৰেশ্যন আছে সেইটো আমি ঠিক কৰিব পাৰো। প্ৰিভেনশ্যন, যদি প্ৰাইমাৰী কজ চাওক, যেনেকুৱা ধৰণৰ মই পাইৰিয়া বুলি কলো, পাইৰিয়ালে সাধাৰণতে অলপ কমত দেখা যায়। পাইৰিয়াটো আমি প্ৰিভেনশ্যন কৰিব পাৰো, যেনেকুৱা আপোনাৰ যিটো অৰেল হাইজিন আছে ন, সেইটো আপুনি মেইনটেইন কৰিব লাগিব। চাপ'জ আপুনি ভালকৈ দুবাৰকে ব্ৰাছ কৰিলে চাৰ্কুলাৰ মোচনত দেই, ষ্ট্ৰেইট মোচনত কেতিয়াও কৰিব নালাগে। দুবাৰকে আপুনি আল্ট্ৰা চফ্ট টুথব্ৰাছ ইউজ কৰিব, ইউজ কৰি দুবাৰকে ব্ৰাছ কৰিলে, আৰু উইকলি কেতিয়াবা আপুনি ৰিন্স কৰিলে মাউথৱাছেৰে 3 times to 4 times, তেনেকুৱা ধৰণৰ আমি যত্ন লৈ সেইটো আমি প্ৰিভেন্ট কৰিব পাৰো। আৰু ছেকেণ্ডাৰী যিটো জেনেটিক্স, সেইটো প্ৰিভেনশ্যন কৰা অকণমান মানে জটিল হ'ব। জটিল হয় যদিও আপুনি যেনেকুৱা ধৰণৰ কিছুমান মেডিচিন আছে, ত' মানে প্ৰেগনেঞ্চিত ইউজ কৰিলে তেনেকুৱা ধৰণৰ হ'ব পাৰে। ত' সেইবোৰ ডক্তৰৰ পৰামৰ্শ লৈ, গাইনাকলজিষ্টৰ পৰামৰ্শ লৈহে আপোনালোকে কিছুমান দৰৱ ইউজ কৰিব, যিটো নেকি আপোনাৰ পিছৰ প্ৰজন্মই যেন সেইটো যেন দাঁতবোৰত একো প্ৰভাৱ নপৰে। ত' সেইটো কাৰণে আপুনি গাইনাকলজিষ্টৰ পৰামৰ্শ ল'ব লাগিব যেতিয়া আপোনালোক মানে প্ৰেগনেঞ্চিত সোমাই।